নমস্কাৰ মোৰ নাম ডক্টৰ আলফৰিদ শাহিদ আলী কনসালটেন্ট নিউৰোলজিষ্ট জিএনআৰচি হস্পিটেল দিছপুৰ আজি মই আপোনালোকক এপিলেপসি বা মিৰ্গীৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ সো এপিলেপসি মানে কি হয় এপিলেপসি এটা আমাৰ নিউৰোলজিক্যাল কণ্ডিশ্যন হয় য'ত আমাৰ ব্ৰেইনৰ চেলছবিলাক লাগাতকৈ বেছি হাইপাৰ এক্টিভ হৈ যায় এতিয়া এপিলেপসিৰ কাৰণ কি হ'ব পাৰে এপিলেপসিৰ লক্ষণ কি হ'ব পাৰে এতিয়া লক্ষণ বুলি ক'ব গ'লে এপিলেপসি প্ৰথম হৈছে আপোনাৰ হাত ভৰি জঠৰ লাগি যায় হাত ভৰিখন কঁপিব ধৰে লগতে পেচেণ্টজনে চকুটো ওপৰ পিনে কৰি দিয়ে মুখখন বেকা হৈ যাব পাৰে আৰু জিভাখন কামুৰি দিব পাৰে মুখৰ পৰা ফেন ওলাব পাৰে আৰু পেচেণ্টৰ কিছুমান পেচেণ্ট কাপোৰত পেচাব বা পায়খানা হ'ব পাৰে লগতে পেচেণ্টজন অকণমান টাইমৰ কাৰণে তেতিয়া বেহুচ হৈ যায় 1-2 মিনিটৰ কাৰণে 1-2 মিনিট বেহুচ হোৱাৰ পিছত তেওঁ লাহেকৈ সাৰ পায় আৰু সাৰ পোৱাৰ পিছত মানুহজন কি হয় অকণমান টাইমৰ কাৰণে মানুহজন ক'ত আছে কি কৰি আছে একো বুজি নাপায় অকণমান টাইম কনফিউজ থাকে আৰু সেইখিনি সময়ত কি হৈছিলে সেইখিনি সময় এপিলেপসি থকা টাইমখিনি কথাখিনি সব পাহৰি যায় তেওঁ তো এইখিনি হৈছে আপোনাৰ টিপিক্যাল এপিলেপসিৰ মেনিফেষ্টেশ্যনছ কিছুমান তাৰ উপৰিও কিছুমান এনেকুৱা এপিলেপসি আছে অলপ বেলেগ ধৰণৰকে প্ৰেজেণ্ট কৰিব পাৰে যেনেকৈ মানুহজনৰ খালি এখন হাত বা এখন ভৰি কঁপিব ধৰে বা পেচেণ্টৰ এনেকুৱা হয় যে পেচেণ্টজন অকণমান কথা পাতি আছে অকণমান টাইমৰ কাৰণে অজ্ঞাত হৈ যায় অকণমান টাইমৰ কাৰণে থৰ লাগি পেলাই চাই থাকে কি হৈছে কি নাই মই বুজি নাপায় বা অলপ টাইমৰ কাৰণে তেওঁ ব্যৱহাৰটো বদলি যায় বা অকণমান টাইমৰ কাৰণে তেওঁ চকুৰ আগত কিবা কিবি ৰং বিৰংগী বস্তু দেখা পায় বা পেচেণ্টজন ধপকে পৰি যায় এনেকুৱা বিভিন্ন ধৰণৰ বেলেগ বেলেগ লক্ষণো দেখা যায় এপিলেপসি বেমাৰত এতিয়া আমাৰ নেক্সট হৈছে এপিলেপসি হৈ থকা এজন পেচেণ্টক আমি কি কৰিব লাগে এপিলেপসি হৈ থকা পেচেণ্টক প্ৰথমতে আমি সদায় এইটো এনচিয়ৰ কৰিব লাগে যে পেচেণ্টজন এটা ছেফ জেগাত আছে তো সেই ছেফটিটো আমি চাবলগীয়া আৰু পেচেণ্টজনক বিচনাতে হওক বা মাটিতে হওক শুৱাই দিব লাগে শুৱাই পেলাই এটা ছাইডত কাটি কৰাই দিব লাগে আৰু কাটি কৰাই পেলাই তেখেতৰ মূৰটো তল পিনে কৰি দিব লাগে যাতে মুখৰ পৰা থু বা লেলাউটিটো ওলাই যায় তাৰ লগতে তাৰপিছত আমি লগে লগে পেচেণ্টজনক হস্পিটেলত লৈ আহিব লাগে আৰু হস্পিটেলত অনাৰ পিছত আমি কিছুমান পৰীক্ষা নিৰীক্ষা কৰোঁ সেইখিনি কৰিব লাগে আৰু কেতিয়াবা কিছুমান আমাৰ মিছকনচেপশ্যন আছে আমাৰ ছ'চাইটিত কিছুমান মানুহে কি কৰে যে এপিলেপসি হৈ থকা মানুহৰ মুখত চামুচ সোমাই দিয়ে বা মোজা সোমাই দিয়ে বা হাতখন সোমাই দিয়ে এইবিলাক বস্তু কৰি পেলাই কোনো চাইণ্টিফিকেলি একো বেনিফিট পোৱা নাই আৰু কৰিব নালাগে এনেকুৱা আৰু পেচেণ্টজন তাৰপিছত আমি যদি হস্পিটেলত আনিলোঁ আমি ডক্টৰে ভালকৈ এক্সামিন কৰি তেওঁ পৰীক্ষা নিৰীক্ষা কিছুমান কৰোঁ আৰু পৰীক্ষা নিৰীক্ষাৰ ভিতৰত আপোনাৰ বহুতো টেষ্ট সোমাই যেনেকৈ আপোনাৰ ব্লাড টেষ্টবিলাক থাকে আপোনাৰ EEG থাকে MRI থাকে ব্ৰেইনৰ আৰু বিভিন্ন ধৰণৰ টেষ্ট থাকে এতিয়া আমাৰ এপিলেপসিৰ চিকিৎসা ক'ব গ'লে আপোনাৰ দুই ধৰণৰ থাকিব পাৰে প্ৰথম ট্ৰিটমেণ্টটো হৈছে আপোনাৰ আমি যোনটো এপিলেপটিক এটেক হৈছে এটেকটো আমি কণ্ট্ৰল কৰিব লাগে কণ্ট্ৰল কেনেকৈ কৰিম দৰৱেদি দি কণ্ট্ৰল কৰিম আৰু ছেকেণ্ডটো হৈছে আমি কি কাৰণত এপিলেপসি হৈছে এপিলেপসিৰ বিভিন্ন কাৰণ থাকে যেনেকৈ আপোনাৰ আগতে যদি ষ্ট্ৰোক হৈ গৈছে বা কিবা ব্ৰেইনৰ ইনফেকশ্যন যেনেকৈ এনকেফেলাইটিছ মেনিনজাইটিছ বেমাৰ আছে লগতে আপোনাৰ যদি শৰীৰত নিমখটো কম বেছি হৈছে বা গ্লুক'জটো হাই ল' হৈছে বা পেচেণ্টৰ যদি কিবা আগতে মূৰত আঘাত পাইছিলে এনেকুৱা বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে এপিলেপসিৰ তো সেই কাৰণটো আমি ওলাব লাগে ওলাই পেলাই তাৰ ট্ৰিটমেণ্টটো কৰিব লাগে আৰু আমাৰ এনেকুৱা এটা বস্তু আছে যে যোনজন মানুহৰ এপিলেপসি ট্ৰিটমেণ্ট সোনকালে কৰোঁ তেওঁৰ কণ্ট্ৰলটো খুব বেছি ভাল হয় এজ কম্পেয়াৰ্ড টু পেচেণ্ট যাৰ আমি লেটকৈ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰোঁ আৰু 70-80% মানুহৰ খুব ধুনীয়া ট্ৰিটমেণ্ট দেখা যায় কণ্ট্ৰল দেখা যায় এপিলেপসি দৰৱ দি পেলাই চ' আহক ৰাইজ আমি এনেকুৱা যদি কিবা পেচেণ্ট থাকে আমাৰ এপিলেপসিৰ আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া বা ফেমিলি মেম্বাৰ্ছৰ আমি সময় নষ্ট নকৰি সোনকালে আমি হস্পিটেললৈ লৈ আহোঁ যাতে তেওঁৰ সঠিক পৰীক্ষা নিৰীক্ষা আৰু ট্ৰিটমেণ্টটো হয় যাতে আমি এপিলেপসি মুক্ত ভাৰত এখন আমি গঢ়ি তুলিব পাৰোঁ নমস্কাৰ